হাতে হাতে তালি আনন্দে কুল ভাব আজি দেব হৰি পৃথিৱী ক এৰি আশীবা আমাৰ ৰাম পৰম ভকতি হৃদয়ে হৰিষে গগন মণ্ডলে থাকি কৃষ্ণৰ মাথাত দিব্য পাৰিজাত পুষ্প বৰষিলা ঢকি ৰাম ব্ৰহ্মা ৰুদ্ৰ ইন্দ্ৰ চন্দ্ৰ আদি কৰি যত মহাদি গোপাল আশা মূৰ থান নাথ নাৰায়ণ কৰন্ত সবে কুলা ৰাম অন্য অন্য কৰি সবে বুলন্ত আশীবা মোৰে খেঠাই আকাশৰ পৰা কৰন্ত কাতৰ কৃষ্ণৰ ভীতি কচাই এতিয়া চাওক এই পদটোত ক'লে যে জয় কৃষ্ণ বুলি হাতে হাতে তালি আনন্দে আকুলৰ ভাৱ আমি এই পাৰ্থিৱৰ জগতখনত যিকোনো যে আমি কৰ্ম কৰিছোঁ ধন টকা পইচাই হওক শিক্ষা বিদ্যাৰে হওক বা ভগৱন্তৰ নামেই হওক ইয়াৰ শক্তিটো কাৰ মোৰ নিজৰ শক্তি আছেনে মোৰ নিজা শক্তি নাই ঈশ্বৰৰ শক্তিৰে মোৰ শক্তি কিন্তু মোৰ নিজা শক্তি নাই কিন্তু শক্তি মোৰ এক ঈশ্বৰ নাম ঈশ্বৰে যেতিয়া বল বীৰ্যৰ দিছে এটাই কথা আমাৰ সত্য শুদ্ধ কৰ্ম কৰিব লাগে আৰু ঈশ্বৰৰ নাম হৃদয়ত লৈ মুখে বখানিব লাগে জয় কৃষ্ণ বুলি ক'ব লাগে জয় জয় কৃষ্ণ আজি কৃষ্ণৰ চিতাপী হৈ আছে আজি দেউলত কি ক'লো জয় ভগৱন্তক জয় দিছোঁ আমি কিন্তু ভগৱন্তক জয় দিয়াৰ লগে লগে ভগৱন্তৰে ভকতসকলক মৰ বুলি কোৱা নাই যে ভগৱন্তক কৈছে যে তথাস্থ কল্যাণ হওক মনৰ কামনা পূৰ্ণ হওক আৰু তোমালোকে শুদ্ধ কৰ্ম কৰি তোমালোকে মোৰ নাম লৈ তোমালোক পৰলৈ গতি কৰি মোৰ লগত বৈকুণ্ঠত বাস কৰিব পাৰিবা তথাস্থ ভগৱন্ত তথাস্থ দি আছে কিন্তু আমি কি কৰিছোঁ ভগৱন্তক জয় কৰা নাই কিন্তু জয় কিটো যে কৰ্মৰ যেতিয়া কৰিছোঁ কৰ্মৰ পৰা যেতিয়া কিবা এটা যদি লাভৱান হৈছে তেতিয়া আমি তাক জয় বুলি কৈছোঁ ভাল আজি ইমান টকাৰ ইমান কাম কৰিব পাৰিলোঁ গতিকে এইটো হ'ল আমাৰ ভগৱন্তৰ কৃপা নহ'লে কোনেও একো কাম কৰিব নোৱাৰে যে তেতিয়া ক'লে কি যে ভগৱন্তৰ কৃপাত শৰীৰটোত বল বীৰ্য হৈ থকাৰ কাৰণে আমি আনন্দত যিকোনো কাম কৰিব পাৰিছোঁ যিকোনো কাম কৰিব পাৰিছোঁ খাব পাৰিছোঁ ফুৰিব পাৰিছোঁ এইকাৰণে ইয়াৰ পদটোত ক'লে আজি দেৱ হৰি পৃথিৱীক এৰি আহিব আমাৰ ঠাৰ তাৰমানে আমাৰ ঠাইলৈ আহিব আজি আমি প্ৰত্যেক গৃহে গৃহে পদূলি এটা কলপুলি ৰুই এগছি বন্তি জ্বলাই ধূপ জ্বলাই আমি কাক নিমন্ত্ৰণ কৰিছিলোঁ আজি কোনজনক নিমন্ত্ৰণ কৰিছোঁ যে ভগৱান আহিব আমাৰ দেউললৈ ভগৱান আহিব ক'ৰ পৰা আহিব বৈকুণ্ঠৰ পৰা আহিব যিজন ভগৱানক কোনোদিন দেখাই নাই
সেইজন প্ৰভু ভগৱন্তক আজি নিমন্ত্ৰণ কৰিছোঁ আমি ক'ত বোলে দেউলত তাত নিমন্ত্ৰণ কৰাই নহয় ভকতো আহিব তাত ভাগৱতো কৃষ্ণ নামো তাত গুণান কীৰ্তন চলিব গতিকে প্ৰত্যেক পদূলিতে চাকি বন্তি জ্বলোৱা কিমান সুন্দৰ প্ৰত্যেকে আদৰিছে যে ভগৱান মোৰ গৃহত আহক মোৰ গৃহলৈ ভগৱান আহিব এই দৃষ্টান্তটো বা এই কামটো আমি আজিহে কৰিলোঁ কালিলৈ নাই কালিলৈ দিলোঁ নালাগে বাটত কলপুলি পুতিবৰ কাৰণে এগুচি বন্তি জ্বলাই দিয়কচোন সদায় আমন্ত্ৰণ কৰক প্ৰভু ভগৱন্তক হে প্ৰাণনাথ তুমি কৃপাৰ সাগৰ কৰুণাৰ সাগৰ দয়াৰ সাগৰ আমি গৃহ ধৰ্মৰ প্ৰভু একো নেজানো তোমাৰ শক্তিৰ দ্বাৰা আমি জীয়াই আছোঁ প্ৰভু মোক এই গৃহৰ কৃপা কৰক জীৱক কৃপা কৰক প্ৰভু আপোনাক আদৰিছোঁ আমি আদৰিব লাগে ভগৱন্তক মাতিব লাগে কিন্তু নাই নামাতো যিদিনাখন দুখ পৰিব যিদিনাখন অভাৱ আহিব যিদিনাখন অনাতাঁৰ হ'ব যিদিনাখন অসুখ হ'ব সেইদিনাখন প্ৰভু ভগৱন্তক আদৰণি কৰোঁ প্ৰভু বেমাৰ ভাল কৰি দিয়ক প্ৰভু ক্লেশটো নাশ কৰক প্ৰভু ঘৰখন অশান্তি হৈ আহিছে ইমান সুন্দৰ ঘৰখন ধ্বংস মুখলৈ গৈছে প্ৰভু আপুনি কৃপা কৰক তেতিয়া বিচাৰোঁ এতিয়া ভগৱন্তই কৈছে যে দুখে সুখে মোক বিচাৰিব লাগিব সুখতো বিচাৰিব লাগিব মোক কিন্তু আমি সুখত নিবিচাৰোঁ দুখত বিচাৰোঁ আজি এওঁলোকে বিচাৰিছে যে আমাৰ ঘৰলৈ প্ৰভু আহিব গতিকে সাৱধান ল'ৰা ছোৱালীসকল সাৱধান আইসকল প্ৰভু আহিব আমাৰ গৃহলৈ গতিকে সকলোৰে আজি আনন্দত মানে কি ক'লে পৰম ভকতি হৃদয়ে হৰিষে গগন মণ্ডলে থাকি পৰম আনন্দে ভক্তি যে প্ৰভু ভগৱন্ত আহিব ভক্তি কৰিছে সেই প্ৰভু ভগৱন্ত ভক্তি কৰিলে মানৱ জীৱন কল্যাণ হয় কৃষ্ণৰ মাথাত দিব্য পাৰিজাত পুষ্প বৰশিলা ঢাকি যে এপাৰি কি কৰিলে যে প্ৰভু ভগৱন্তক চিনান্ত অৰ্পণ কৰি হাতত দুপাৰ ফুল লৈ প্ৰভু ভগৱন্তক আগবঢ়াই দিছে হে প্ৰভু মই এই সংসাৰত দিবলৈ কি আছে সমস্ত চৰাচৰ সৃষ্টিকৰ্তাৰ আপুনি গতিকে আপোনাৰ সৃষ্টি কৰাৰ বস্তু কিন্তু আপোনাৰ ওচৰতে প্ৰভু অৰ্পণ কৰিছোঁ মোৰ নিজৰ বুলিবলৈ একো নাই কিন্তু মোৰ নিজৰ বুলিবলৈ আপুনি সৃষ্টি কৰা এটাৰ শৰীৰ মাত্ৰক আছে পঞ্চভূতিৰ দেহ এই দেহটোৰ এই পুষ্পৰ লগতে ময়ো এই দেহটো আপোনাক অৰ্পণ কৰিছোঁ যাতে এই দেহটো আপুনি আপোন কৰি লওক এই দেহটো আপুনি নিজৰ কৰি লওক যদি ভগৱন্তক যদি এই দেহটো যদি নিজৰ কৰি ল'বলৈ যদি উৎসৰ্গা কৰোঁ তেতিয়াহ'লে এই দেহৰ দায়িত্ব কাৰ এই দেহৰ দায়িত্ব হ'ব ঈশ্বৰ মই দায়িত্ব লোৱাৰ কোনো প্ৰয়োজন নাই ঈশ্বৰে দায়িত্ব ল'ব যেনে এহাল গৰু বা এজনী গৰু যে বেপাৰীয়ে কিনি লৈ গ'ল তে বেপাৰীয়ে কিনি লৈ যোৱা গৰুজনী কিনি লৈ যোৱা মানুহজনে আউল পচন্দ ধৰিব নে বেচা মানুহজনে আউল পচন্দ ধৰিব যিজনে গৰুটো কিনি লৈ গ'ল তেওঁহে ঘাঁহ পানী খুৱাব তেওঁহে দানা দিব তেওঁহে আল দিব মইতো আল দিব নালাগে কাৰণ মই যিহেতুকে বেছিয়ে দিলোঁ তদ্দু এই দেহটো যদি কৃষ্ণৰ ওচৰত যদি আমি সমৰ্পণ কৰোঁ আত্মসমৰ্পণ হয় বিক্ৰী কৰি দিওঁ তেতিয়াহ'লে মই দেহৰ কথা চিন্তা কৰিবলৈ নাই দেহৰ কথা চিন্তা কৰিব সেই যিজনৰ কিনি লৈ গৈছিল যিজনৰ ওচৰত মই বিক্ৰী কৰোঁ তেওঁহে মোক চিন্তা কৰিব মই চিন্তা কৰিব লগা নাই এই কথা কাৰণে তেওঁলোক উলৰ মালদি উঠি শেষলৈ আহিছোঁ বাৰু আশা মূৰ থান নাথ নাৰায়ণ কৰন্ত সবে কোলা হ'ল প্ৰভু মোৰ ঘৰলৈ আহক মোৰ গৃহলৈ আহক মই আপোনাক আদৰিছোঁ সকলো দেৱতা লোকসকলে আদৰণি জনাইছোঁ আৰু মধ্যত থকাসকলৰ চকু পানীৰে ধাৰাসাৰে বৈ এটাৰ গঙা নদীৰ দৰে বৈ গৈছে গতিকে আমি প্ৰত্যেক গৃহ ধৰ্মত প্ৰভু ভগৱন্তক আদৰিব লাগিব অন্য কৰি সবাৰো বুলন্ত আশীবা মোৰে সে ঠাই সকলোৱে কৈছে ইজনে কৈছে নহয় মোৰ ঘৰলৈহে আহিব সিজনে কৈছে নহয় মোৰ ঘৰলৈহে আহিব কাজিয়া হৈ গ'ল তৰ্কবাদ হৈ গৈছে ভগৱন্ত এটা কৃষ্ণক টানাটানি হৈ আছে ইটোৱে কৈছে মোৰ গৃহলৈ আহিব সিটোৱে কৈছে মোৰ গৃহলৈ আহিব প্ৰত্যেকে হুলস্থুলৰ পৰিৱেশ হৈ প্ৰভু ভগৱন্তক আদৰিবলৈ গৈ তেতিয়া ক'লে আখিব মোৰেখে ঠাই আকাশৰ পৰা কৰন্ত কাতৰ কৃষ্ণৰ ভিত্তিক চাই কেতিয়া আহিব প্ৰভু ভগৱন্তৰ কেতিয়া আহিব যেনে এঘৰ মানুহে সেৱা ভাগ পাতিছে সকাম এটা পাতিছে কিন্তু ভকত আহা দেৰি হ'ল দেৰি হোৱাৰ লগে লগে গৃহস্থই এতিয়া ঢাৰি পাতি ৰেডি হৈ আছে মানে
ঠিক ঠাক কৰি থৈছে, এতিয়ালৈকে ভকত আহা নাই, কি হ'ব? না আমাৰ ঘৰখনে কিবা দুখ লগাই থৈছোঁ নেকি, কিবা হ'ল নেকি? এতিয়া য'ত 10টা বজাত ভকত আহিব লাগে, তো এতিয়া 2টা বাজিলেও ভকত নাই, ইয়াৰ কাৰণটো কি? বিচা লাগিল নে নাই বাৰু? বিচাৰ কৰিব লাগিব, কিয় নাহিল? ভকতৰ কাৰণে অপেক্ষা কৰি আছে, এবাৰ ৰাস্তালৈ যায়, এবাৰ ঘৰলৈ যায়। তদ্ৰূপ আজি এইসকল ভক্তসকলে, ভকতনীসকলে প্ৰভু ভগৱন্তক আহিব বুলি তেওঁলোক মানে উৎসাহিত হৈ বাট চাই আছে যে প্ৰভু আহক, দেৰি হৈছে, আমি আপোনাক সেৱা ভক্তি কৰিম। এই যিটো প্ৰেম, এই যিটো ভক্তি, এই ভক্তি যদি সকলো অন্তৰ জাগৰণত যদি জাগৰিত হৈ সকলোৱে যদি শ্ৰৱণ কীৰ্তন কৰা হয়, তেতিয়াহ'লে দুখ বুলিবলৈ এই পৃথিৱীত কোনোজনে ভোগ কৰিব নালাগে, কেৱল সুখৰ আনন্দৰে আনন্দ কৰি জীৱন যাপন কৰিব পাৰিব। আজি এই ভাগৱতৰ তত্ত্বৰ দ্বাৰাই আমাক প্ৰকাশ কৰি আহিছে। কৃষ্ণ।